কোন এজন ব্যক্তি হয় এই ব্যক্তিজনে আচলতে কি কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিষয়ে এনেকৈ ক'লে মুখ্যমন্ত্ৰীয়ে দিয়া ভাষণক লৈ এই ব্যক্তিজনে আচলতে কি মন্তব্য আগবঢ়াইছে আপোনালোকে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈছে আপোনালোকে ভিডিঅ'টো ভাল ধৰণে চাওক স্কিপ কৰি নাচাব ভাল ধৰণে চাওক চাই ভাল পাব কাৰণ ব্যক্তিজনে আচলতে কি কাৰণে তেওঁ এনেকুৱা ধৰণৰ আজি এই কথাখিনি ক'বলৈ পালে গতিকে ভিডিঅ'টো চাওক ভাল ধৰণে কিন্তু তাৰ আগতে যদি কোনোবা নতুনকৈ মোৰ চেনেলটোত আহিছে এটা লাইক আৰু চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব চাওক মই ভিডিঅ' আপলোড কৰিবলৈ ক'ত আছোঁ পথাৰৰ মাজত আছোঁ আমাৰ ইয়াত নেট নাপায় মানে সেইটো কাৰণে চাওক কিমান কষ্ট কৰি ভিডিঅ'বিলাক দিওঁ গতিকে লাইক কৰিব চেনেলটো শ্বেয়াৰ কৰিব ভিডিঅ'বিলাক ছাবস্ক্ৰাইব কৰিব পথাৰৰ মাজত আহি ৰখি আছোঁ চাওক অকলে অকলে আহি মেলি চাওক প্ৰাসংগিক প্ৰশ্নৰে আপোনালোকক আদৰণি জনাইছোঁ নিৰ্বাচনৰ সময়ত কিমান ৰাজনীতিকে কিমান ভাষণ দিছে সেই ভাষণবোৰত তেওঁলোকে কি কৈছে বিজেপিয়ে কংগ্ৰেছক সমালোচনা কৰিছে কংগ্ৰেছে বিজেপিক সমালোচনা কৰিছে তেওঁলোকে ভাষণবোৰত ব্যৱহাৰ কৰা শব্দবোৰ আপোনালোকে লক্ষ্য কৰিছেনে প্ৰায় সকলোৰে কথাত কেৱল উত্তেজনা আৰু আবেগ কিছুমানৰ ভাষাটো গালিগালাজ এক দুৰ্ব্যৱহাৰ প্ৰধানমন্ত্ৰীৰ বক্তৃতাটো শুনিবই নোৱাৰি তে ইমান অত্যাচাৰী আৰু মিছা কথা কয় মানে তেওঁৰ বক্তৃতাবোৰ হলুঙাৰে কাণ খজোৱাৰ দৰে অদ্ভুত অবান্তৰ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ বক্তৃতাটো কথাই নাই কি অংগী ভংগী কি শব্দ আৰু এটা কথা চাওকচোন সেইদিনা প্ৰধানমন্ত্ৰীয়ে যে কৈছিল টেম্পো ভৰ্তি মাল মানে পইচাৰ কথা দেশৰ প্ৰধানমন্ত্ৰী এজনৰ মুখত মাল শব্দটো শোভা পায়নে অৰ্ধশিক্ষিত অশিক্ষিত মানুহৰ কথা কোৱাৰ ধৰণকৰণহে তেনে তেওঁলোকৰ লগত কথা কওঁতে মই জটিল শিক্ষিত শব্দ ব্যৱহাৰ কৰিবলৈ কোৱা নাই কিন্তু সদাচাৰী বুজুৰ্গ ব্যক্তি এজনে যেনেকৈ কথা কয় প্ৰধানমন্ত্ৰীয়ে কিয় তেনেকৈ কথা ক'ব নোৱাৰে হিমন্ত বিশ্বৰ ভাষাৰ বিষয়ে কি ক'ম তেওঁ ব্যৱহাৰ কৰা শব্দবোৰ গোটাই এখন অসৌজন্যসূচক শব্দৰ অভিধানেই কৰিব পাৰি কিন্তু আপোনালোকে RSSৰ প্ৰধান মোহন ভাগৱত বা বিজেপিৰ নেতা ৰাজনাথ সিঙৰ ভাষণ শুনিছেনে তেওঁলোকে কিমান ৰুচিপূৰ্ণকৈ কথাবোৰ কয় আপুনি তেওঁলোকৰ কথা মানিব পাৰে নামানিব পাৰে সেইটো এটা বেলেগ কথা কিন্তু তেওঁলোকৰ কথা কোৱাৰ ধৰণটো মৰ্যাদাকৰ বিৰোধী নেতাবোৰৰ ভাষণত কোনো আবেগ আৰু উত্তেজনা নাই মই সেই কথাটো নকওঁ তেওঁলোকৰ বহুতেও উফাই ডাং মৰা কথা কয় কিয়নো তেওঁলোকৰো উদ্দেশ্য কেৱল ক্ষমতা দখলে মানুহে ৰাজনীতি কিয় কৰে ক্ষমতাৰ কাৰণে টকাৰ কাৰণে নে কিহৰ কাৰণে মানুহে ৰাজনীতি কিহৰ কাৰণে কৰে তাৰ ব্যাখ্যা প্ৰত্যেকে বেলেগ বেলেগ ধৰণে কৰিব পাৰে কিন্তু মানুহে ৰাজনীতি কৰিব লাগে মানুহৰ কাৰণে মানুহৰ জীৱন সলনি কৰিবলৈ কৰা ৰাজনীতিৰ মূল কথা কি মানুহ নহয় জানো গতিকে মানৱীয়তা ৰাজনীতিৰ মূল লক্ষ্য আৰু উদ্দেশ্য নহয় জানো এই প্ৰসংগটো মই এইকাৰণে উত্থাপন কৰিছোঁ যে কালি মই দুটা বক্তৃতা শুনিলোঁ এটা প্ৰিয়ংকা গান্ধীৰ আমেথিত দিয়া আৰু আনটো ৰাহুল গান্ধীয়ে লক্ষ্ণৌত দিয়া দুটা বক্তৃতা সম্পূৰ্ণ অগতানুগতিক ৰাজনৈতিক বক্তৃতা আছিল গান্ধী পৰিয়ালৰ ইতিহাস মই পঢ়িছোঁ বাবে বক্তৃতা দুটা ভালদৰে উপলব্ধি আৰু হৃদয়ংগম কৰিব পাৰিছোঁ প্ৰিয়ংকাৰ বক্তৃতাটো শুনোতে মই চকু পানী ৰখাব পৰা নাছিলোঁ ৰাজীৱ গান্ধীৰ মৃতদেহটো টুকুৰা টুকুৰ হৈ উভতি অহাৰ তেওঁ যি বৰ্ণনা দিছিল ৰাজীৱ গান্ধীৰ মৃত্যুৰ পিছত যেতিয়া সোনিয়া গান্ধী 7 বছৰলৈ নিজৰ ঘৰৰ বাহিৰ নোহোৱাৰ কথা কৈছিল তেতিয়া মই মোৰ চকু পানী ৰাখিব পৰা নাছিলোঁ 7 বছৰ ঘৰৰ ভিতৰত সোমাই থকাৰ পিছত সেই যে কংগ্ৰেছ আৰু অন্যান্য দলৰ নেতাবোৰে সোনিয়া গান্ধীক লগ কৰি ৰাজনীতিলৈ আহিবলৈ তেওঁক অনুৰোধ কৰিছিল তেনে এটা দৃশ্যৰ ছবি মই নিজে দেখিছিলোঁ এবাৰ দেৱীলাল সোনিয়া গান্ধীক লগ কৰিবলৈ গৈছিল দেৱীলালে হাৰিয়ানভিত স্থানীয় সুৰত কোৱা কথাৰ আধাই সোনিয়া গান্ধীয়ে বুজি পোৱা নাছিল তেনেদৰে মানুহবোৰে লগ কৰাৰ পিছত সোনিয়া গান্ধী যেতিয়া ৰাজনীতিলৈ আহিবলৈ মন বান্ধিছিল তেতিয়া প্ৰিয়ংকাই মাকক ৰাজনীতিত নানামিবলৈ কেনেকৈ কাকুতি কৰিছিল কিন্তু ৰাজীৱ গান্ধীৰ ছবিখনলৈ দেখুৱাই প্ৰিয়ংকাক সোনিয়া গান্ধী কি কৈছিল মানে প্ৰিয়ংকা গান্ধীৰ বক্তৃতাটোৰ পৰা ওলাই অহা বস্তুটো আছিল মানৱীয়তা কেৱল মানৱীয়তা আৰু প্ৰিয়ংকাই মোদীৰ ৰাজনীতিৰ বিষয়ে কোৱা প্ৰথম বাক্যটো বৰ তাৎপৰ্যপূৰ্ণ তেওঁ কি কৈছিল শুনকচোন हमने ये करके दिखाया राजस्थान में 25 लाख तक सारा इलाज मुफ्त था जब हमारी सरकार रही है 6 महीने पहले सरकार बदली और भाजपा ने ये स्कीम तकरीबन बंद कर दी है कम कर दिया है 25 से 5 लाख आ गया है और उसके बाद आस्ते आस्ते बंद कर डालेंगे ये जो मनरेगा हमने शुरू किया कि 100 दिन का रोजगार आपको मिलना ही है गांव में इसी तरह से हम शहर में भी कर रहे हैं कि
कि शहरों में भी 100 दिन का रोजगार आपका अधिकार है, कम से कम आपको मनरेगा जैसे 100 दिन का रोजगार आपको शहर में भी मिलेगा। तो ये सब स्कीमें हम लाए हैं। अब आप कहोगे कि हाँ ठीक है, भाजपा के नेताओं ने भी बोला था कि हमें 13 रुपए की चीनी देंगे, कि गैस सिलेंडर का दाम कम होगा, 1200 का हो गया है। उन्होंने भी हमें बोला था कि 2 करोड़ रोजगार देंगे। उन्होंने भी बोला था कि 15 लाख हमारे खाते में डलेंगे। कुछ नहीं हुआ। आप सोच सकते हैं कि हमें क्या मालूम, ये कांग्रेस के नेता भी मंच पे खड़े हैं, कुछ भी बोल के चले गए। तो इसलिए मैं आपको कह रही हूँ, जागरूक बन जाओ। सबसे पहले तो ये समझो कि यहाँ जितना भी काम हुआ वो कांग्रेस ने किया था। ये लोग कहते हैं ना 70 साल में कुछ नहीं किया, इनसे पूछिए 10 सालों में क्या किया है। जवाब नहीं है, जवाब नहीं है। इसलिए फिजूल की बातें हो रही हैं, भैंस चुराने वाली और मंगलसूत्र चुराने वाली, क्योंकि जवाब नहीं है। कांग्रेस पार्टी ने एक एक चीज, खास तौर से मैं कह सकती हूँ अमेठी में जितना भी विकास हुआ कांग्रेस पार्टी के समय में हुआ। माने एक अचिना अजना राजनीति, जी राजनीतिर मूल कथाटोৱে হৈছে মানুহক বিভাজিত কৰা। राहुल गांधीर बक्तृताটো केने আছিল? এইটো আমি সচৰাচৰ শুনি থকাৰ দৰে ৰাজনৈতিক বক্তৃতা নাছিল। राहुल गांधीয়ে কথাবোৰ এনেকৈ কয়, কেতিয়াবা এনে লাগে তেওঁ যেন এজন আধ্যাত্মিক সমাজ সংস্কাৰকহে, স্পিৰিচুৱেল ছ'চিয়েল ৰিফৰ্মাৰ। আপোনালোকে লক্ষ্য কৰিছেনে কি কি কথাই তেওঁৰ বক্তৃতাটোত প্ৰাধান্য পাইছিল? বক্তৃতাটোৰ কেন্দ্ৰত আছে ভাৰতৰ জাত প্ৰথাৰ দ্বাৰা বিভাজিত সমাজ বাস্তৱতা, যিটো আমি সাধাৰণতে এৰাই চলিব বিচাৰোঁ। তেওঁ কৈছে যে সমাজৰ এই পিছপৰা মানুহখিনিক আগুৱাই লৈ যোৱাটোৱেই হ'ব লাগে ৰাজনীতিৰ মূল উদ্দেশ্য, আৰু এই কাম কৰিব লাগিব প্ৰেমেৰে। জাত প্ৰথাৰ বিৰুদ্ধে মাত মতা সমাজ সংস্কাৰক বুদ্ধ, গান্ধী, আম্বেদকাৰ, ফুলে, পেৰিয়াৰ, বাসপ্পা আদিয়ে সেইটোকে কোৱা নাছিল জানো? তাৰ পিছত তেওঁ কৈছে ভাৰত জোৰো যাত্ৰাৰ সময়ত মানুহৰ লগত, সাধাৰণ মানুহৰ লগত মিলি তেওঁলোকৰ সমস্যাৰ কথা বুজি উপলব্ধি কৰা অভিজ্ঞতাৰ কথা। সেই যে ৰাহুলে কৈছিল হাতত হাত থোৱাৰ লগে লগে তেওঁ হাত মিলোৱা মানুহজনৰ মাজত হোৱা পৰিৱৰ্তনৰ কথা। খুব সাংঘাতিক কথা নে সেইটো? ৰাহুলৰ ৰাজনৈতিক পৰিভাষাত ক্ষমতাৰ কথা প্ৰায় শূন্য। তেওঁৰ কাৰণে ৰাজনীতি সমাজ পৰিৱৰ্তনৰ এক আহিলাহে। নৰেন্দ্ৰ মোদীয়ে সংবিধান সংশোধন নকৰোঁ বুলি কোৱা কথাৰ সন্দৰ্ভত ৰাহুলে কোৱা কথাকেইটাও গুৰুত্বপূৰ্ণ। সংবিধানৰ মূল কথাকেইটাৰ বিৰুদ্ধে গৈ কাম কৰাটোৱে সংবিধান অমান্য কৰা নহয় জানো? বক্তৃতাটোত আৰু দুটা চমকপ্ৰদ কথাৰ উল্লেখ আছে। ৰাহুলে যে ইডিৰ বিষয়াকেইজনক কৈছিল, আপোনালোকে মোক ইয়ালৈ মাতি অনা নাই, মই নিজেহে ইয়ালৈ আহিছোঁ। আকৌ তেওঁ যে কৈছিল মই 2004 চনৰ পৰা ৰাজনীতিত আছোঁ, কিন্তু ভাৰত জোৰো যাত্ৰাৰ আগলৈকে মই মোৰ পৰিয়ালৰ মানুহৰ বাহিৰে কাৰো ক্ষেত্ৰতে মৰম শব্দটো ব্যৱহাৰ কৰা নাছিলোঁ। এতিয়াহে মই এই শব্দটোৰ অৰ্থ বুজিছোঁ। এইবোৰ উপলব্ধি কি মামুলি উপলব্ধি নে? ধন্যবাদ।